নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। 15 ছেপ্টেম্বৰত ৰাজ্যৰ লাখ লাখ লোকে পাব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। এই ঘোষণা কৰিছে এবাৰ ৰাজ্য চৰকাৰে। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। এবাৰ ৰাজ্যৰ বাবে ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে এটা ভাল খবৰ। আৰু PMAYৰ অধীনত অসমত 1,71,593 গৰাকী পৰিয়ালক দিয়া হ'ব ঘৰ। 15 ছেপ্টেম্বৰত 1,71,593 গৰাকী পৰিয়ালক দিয়া হ'ব এই আঁচনিৰ সুবিধা আৰু অতি শীঘ্ৰেই ল'ব পাৰিব বা কৰিব পাৰিব প্ৰথম কিস্তিৰ ধন। ইতিমধ্যে সমগ্ৰ দেশতে 21,22,772টা পৰিয়ালক দিয়া হৈছে অনুমোদন আৰু ইয়াৰে 19,17,441টা ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে। জনজাতীয় অধ্যুষিত অঞ্চলত PMAY আঁচনিত অধিক গুৰুত্ব দিয়া হৈছে বুলি জানিব পৰা গৈছে। নাপাবলগীয়া বহু লোকে ঘৰ পোৱাৰ অভিযোগ এবাৰ মন্ত্ৰী ৰঞ্জিত দাসৰ। অযোগ্য ব্যক্তিক নাম কৰ্তন কৰাৰ নিৰ্দেশ বিধায়কসকলৰ। আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ। 15 ছেপ্টেম্বৰত লাখ লাখ পৰিয়াললৈ বিনামূলীয়া ঘৰ লাভ কৰিব। 15 ছেপ্টেম্বৰত যিসকলে এতিয়ালৈকে বিনামূলীয়া ঘৰ লাভ কৰা নাই। মন্ত্ৰী ৰঞ্জিত দাসে এই কথা উল্লেখ কৰিছে। ৰাজ্যৰ বাবে এটা ভাল খবৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। PMAYৰ অধীনত অসমত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ঘৰ। আৰু 15 ছেপ্টেম্বৰতে এই কাৰ্য কৰা হ'ব। 15 ছেপ্টেম্বৰৰ বাবে আৰু মাত্ৰ কেইটামান দিন আছে। আৰু 15 ছেপ্টেম্বৰত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ। অতি শীঘ্ৰেই ল'ব পাৰিব প্ৰথম কিস্তিৰ ধন। অতি শীঘ্ৰেই। ইতিমধ্যে সমগ্ৰ দেশত 21,22,752টা ঘৰৰ অনুমোদন দিছে চৰকাৰে। ইয়াৰে 19,17,441টা ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে। জনজাতীয় অধ্যুষিত অঞ্চলত PMAY আঁচনিত অধিক গুৰুত্ব দিয়া হৈছে বুলি জানিব পৰা গৈছে। আৰু নাপাবলগীয়া বহু লোকে ঘৰ পোৱাৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যত। আৰু তাৰ বাবে এতিয়া অযোগ্য ব্যক্তিক নাম কৰ্তন কৰাৰ নিৰ্দেশ দিছে বিধায়কসকলক। এই মুহূৰ্তত আমি সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম। ভাৰত চৰকাৰে আমাৰ অসম চৰকাৰক আমাক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন কৰিছিলে। 20,51,884টা আমাক গৃহ আবণ্টন কৰিছিলে। আৰু এইসমূহ গৃহৰ ভিতৰত ইতিমধ্যে আমি 19,17,441টা গৃহ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ। আৰু বাকী যিখিনি প্ৰায় 80,000 ঘৰ এতিয়া অনগয়িং অৱস্থাত চলি আছে। আৰু সেইখিনি ঘৰ আমি আগন্তুক 30 ছেপ্টেম্বৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছোঁ। আৰু আমাৰ এই পাৰফৰ্মেঞ্চৰ ফলস্বৰূপে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু লগতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপ আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেৰানেপেৰা প্ৰচেষ্টা, তাৰ ফলস্বৰূপে এতিয়া নতুনকৈ আমি পুনৰ 1,71,593টা গৃহ নতুনকৈ পাবলৈ আমি সক্ষম হৈছোঁ। এই গৃহসমূহ আমি যদি জিলা ভিত্তিত চাওঁ তেতিয়াহ'লে আমাৰ এই গৃহ বজালী জিলা আমি লাভ কৰিছোঁ 901টা লাভ কৰিছোঁ। বাক্সাই লাভ কৰিছে 4,990টা লাভ কৰিছে। বৰপেটা জিলাই লাভ কৰিছে 3,720টা। বিশ্বনাথে লাভ কৰিছে 9,358টা। বঙাইগাঁও জিলাই লাভ কৰিছে 9,022টা। কাছাৰ জিলাই লাভ কৰিছে 3,888টা। চৰাইদেউ জিলাই লাভ কৰিছে 534টা। চিৰাং জিলাই লাভ কৰিছে 2,598। দৰং 2,245।
ধেমাজি 20,276, ধুবুৰী 3,116, ডিব্ৰুগড় 1,546, ডিমা হাছাও 6,230, গোৱালপাৰা 4,284, গোলাঘাট 4,778, হাইলাকান্দি 5,278, হোজাই 3,403, যোৰহাট 1,835, কামৰূপ জিলাই লাভ কৰিছে 5,756, কামৰূপ মেট্ৰই লাভ কৰিছে 1,145, কাৰ্বি আংলঙে লাভ কৰিছে 19,286, কৰিমগঞ্জে লাভ কৰিছে 4,245, কোকৰাঝাৰে লাভ কৰিছে 5,134, লখিমপুৰে লাভ কৰিছে 9,845, মাজুলীয়ে লাভ কৰিছে 4,659, মৰিগাঁও লাভ কৰিছে 5,392, নগাঁৱে লাভ কৰিছে 6,498, নলবাৰীয়ে পাইছে 1,884, শিৱসাগৰে পাইছে 2,473, শোণিতপুৰে পাইছে 3,692, চাউথ চালমাৰে লাভ কৰিছে 1,113টা, তামোলপুৰে পাইছে 2,894, তিনিচুকীয়াই পাইছে 2,843, ওদালগুৰিয়ে পাইছে 4,173 আৰু ৱেষ্ট কাৰ্বি আংলঙে পাইছে 10,850টা লাভ কৰিছে। অৰ্থাৎ আমি যদি চাওঁ তালিকাখন, কাৰ্বি আংলং ইষ্ট বা ৱেষ্টে হওক বা কোকৰাঝাৰ বা লখিমপুৰ, য'ত নেকি জনজাতীয় অধ্যুষিত অঞ্চল, তাত এই আবণ্টনসমূহ বেছিকৈ পাইছে। ভাৰত চৰকাৰে এইবাৰ প্ৰিফাৰেঞ্চ দিছে, প্ৰথমতে দিছে যিসমূহ ট্ৰাইবেল এলেকা, এই ট্ৰাইবেল এলেকাসমূহক প্ৰিফাৰেঞ্চ দিয়াৰ বাবে ট্ৰাইবেল অধ্যুষিত জিলাসমূহে বেছিকৈ পাবলৈ সক্ষম হৈছে। এই 1,71,593তে যি আমি ঘৰ পাইছোঁ, মই আজি আপোনালোকৰ জৰিয়তে মই আয়ুক্তসকলক মই আহ্বান জনাইছোঁ, মই বিধায়কসকলক আহ্বান জনাইছোঁ যে বহু সময়ত এটা অভিযোগ পোৱা যায় যে পোৱা মানুহে ঘৰ পুনৰ পায় বুলি এটা অভিযোগ পোৱা যায়, বা যাৰ পকী ঘৰ আছে এই পকী ঘৰত থকা মানুহে ঘৰ পোৱা এটা অভিযোগ আমি পোৱা যায়। পূৰ্বতে যিহেতু এইবোৰ ছাৰ্ভে 2011 চনত 18 চনত হৈছিলে, গতিকে সেই সময়ত ময়ো যিহেতু দায়িত্বত নাছিলোঁ, গতিকে সেইবোৰ আমি পোৱা মানুহৰ নাম কাটিব পৰা অৱস্থাত নাছিলে। আজি এই সংবাদমেলৰ জৰিয়তে আমি আয়ুক্তসকল, আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, তেওঁলোকক মই আহ্বান জনাইছোঁ যে কাইলৈৰ ভিতৰতে যাতে এই 1,71,000ৰ যি তালিকা, সেই তালিকাসমূহ যাতে বিধায়কসকলক যাতে অৰ্পণ কৰি তাত কাটিবলগীয়া নাম, অৰ্থাৎ যিসকলে এলিজিবল নহয়, অৰ্থাৎ কাৰোবাৰ যদি ঘৰ আছে পূৰ্বতে, সেই নামসমূহ সেইগৰাকী বিধায়কৰ পৰামৰ্শৰ আধাৰত যাতে নামসমূহ যাতে কৰ্তন কৰে, তাৰ কাৰণে আহ্বান মই জনাইছোঁ। পূৰ্বতে এই বিশেষ ব্যৱস্থাটো লোৱা হোৱা নাছিলে, এইবাৰ মই বিধায়কসকলক সেইটো আহ্বান জনাইছোঁ। কাৰণ ঘৰ পোৱা মানুহে যদি আকৌ ঘৰ পায়, বা যাৰ পকী ঘৰ আছে তেওঁলোকে যদি ঘৰ পায়, তেতিয়াহ'লে কাষত থকা কেঁচা ঘৰৰ মানুহৰ মনত এটা প্ৰতিক্ৰিয়া হয়, যাতে সেই দুখীয়া বঞ্চিত অৱহেলিতসকলৰ মনত যাতে প্ৰতিক্ৰিয়া হ'ব নোৱাৰে, তাৰ কাৰণে মই বিধায়কসকলকো আহ্বান জনাইছোঁ তেওঁলোকে যাতে আমাৰ যি ছাৰ্ভে প্ৰক্ৰিয়া 15 তাৰিখৰ পৰা আৰম্ভ হ'ব, আৰু সেই 15 তাৰিখৰ পৰা যিহেতু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম ইনষ্টলমেণ্ট প্ৰদান কৰিব, তাৰ প্ৰাক মুহূৰ্ততে যাতে এই 2-3 দিনৰ ভিতৰতে যাতে যাৰ কাৰোবাৰ নাম যদি পকী ঘৰ যদি আছে, তেওঁলোকৰ নাম যাতে বাতিল কৰিব পাৰোঁ, এই ক্ষেত্ৰত মই বিধায়কসকলৰ মই সহায় সহযোগিতা মই কামনা কৰিছোঁ। আমি যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কৰ্মসংস্কৃতি, সেই কৰ্মসংস্কৃতিক আমি বিভাগৰ প্ৰতিগৰাকী মন্ত্ৰী বিষয়াকে আদি কৰি একেবাৰে মোৰ কণ্টেক্সুৱেল ষ্টাফসকলে সেই কৰ্মসংস্কৃতিক আঁকোৱালি লোৱাৰ ফলস্বৰূপে আমি এটা এই বিভাগত নতুনত্ব দেখিছোঁ। আৰু সেই নতুনত্বটো হৈছে যে পূৰ্বত যিখন আমাৰ চৰকাৰ আছিলে, সেই সময়ত আমি 5 বছৰত সম্পূৰ্ণ কৰিছিলোঁ 4,02,000 ঘৰ আমি সম্পূৰ্ণ কৰিছিলোঁ। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু আমাৰ মোকে ধৰি পেলাই প্ৰিন্সিপাল ছেক্ৰেটাৰী, কমিশ্যনাৰে হওক বা প্ৰতিগৰাকী একেবাৰে আয়ুক্তকে আদি কৰি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, বিডিঅ'সকল, পঞ্চায়তৰ সচিবসকল, কণ্টেক্সুৱেল JRS, GPC যিমানবোৰ ষ্টাফ আছে, এইসকলৰ সহায় সহযোগত আমি 3.5 বছৰত আমি সম্পূৰ্ণ কৰিছোঁ 15 লাখ ঘৰ সম্পূৰ্ণ কৰিছোঁ। 15,13,133টা ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ। কৰ্মসংস্কৃতিৰ ইয়াতকৈ উৎকৃষ্ট নিদৰ্শন অসমত বেলেগ নাই বুলি মই ভাবোঁ। আৰু আমি কৰোঁ বুলিলে
কৰিব নোৱাৰা কাম একোৱেই নাই। কাৰণ কিয় 5 বছৰত সম্পূৰ্ণ কৰিছিলোঁ 5,02,000, তাৰ বিপৰীতে 4,02,000, আৰু তাৰে বিপৰীতে 3.5 বছৰত কৰিলোঁ আমি 15,13,000 ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ। এইটো আমাৰ কাৰণে ডিপাৰ্টমেণ্টৰ কাৰণে, বিভাগৰ কাৰণে খুব সুখৰ খবৰ। আৰু ইতিমধ্যে আমি 93% ঘৰৰ কাম আমি সম্পূৰ্ণ কৰিছোঁ। 7% ঘৰৰ কাম অনগোয়িং চলি আছে। মই যোৱাকালিও ৰিভিউ লৈ আহিছোঁ, নগাঁৱত ৰিভিউ লৈ আহিছোঁ। আজি কিছুদিন আগতে মই তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, ধেমাজিকে আদি কৰি, বিশ্বনাথকে আদি কৰি প্ৰতিখন জিলাত ৰিভিউ লৈ, যাতে বাকী 7%ৰ ভিতৰত অৱশ্যে 2-3% আছে মাইগ্ৰেণ্ট লেবাৰ আছে, বা 2-3% হয়তো এনেকুৱা আছে যে তেওঁলোকে আমাৰ মাজত নাই, তেওঁলোকৰ লিগেচিও নাই বা লিগেল হেয়াৰ নাই, যাৰ কাৰণে 2-3% হয়তো ৰৈ যাব পাৰে। কিন্তু আমি অলমষ্ট আমাৰ যি নেশ্যনেল এভাৰেজতকৈ আমি ঊৰ্ধত আমি যাবলৈ সক্ষম হৈছোঁ, আৰু আগন্তুক দিনতো অসমে ভাল পাৰফৰ্মেঞ্চ এটা দেখাব পাৰিব। ইয়াৰ পিছত আমি দেখিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমাৰ মোদী ডাঙৰীয়াৰ তৃতীয়খন চৰকাৰ অহাৰ পিছত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মাননীয় আমাৰ মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াক সাক্ষাৎ কৰি তেখেতে এটা অভিযোগ আনিছিলে যে পূৰ্বতে যি 2011 চনৰ যি ছাৰ্ভে হৈছিলে, তালিকা বনাইছিলে, সেই তালিকা বহুত বিসংগতিপূৰ্ণ আছিলে। পৰৱৰ্তী সময়ত 18 চনত তালিকা প্ৰস্তুত কৰা হৈছিলে, পুনৰ ছাৰ্ভে কৰা হৈছিলে। কিন্তু 18 চনত যেতিয়া সেই তালিকাৰ ছাৰ্ভে চলি আছিলে, তেতিয়া 19 চনৰ যি লোকসভা নিৰ্বাচনৰ কাৰণে যেতিয়া কোড অফ কণ্ডাক্ট যেতিয়া জাৰি হৈছিলে, সেই কোড অফ কণ্ডাক্ট যেতিয়া ঘোষণা হোৱাৰ পিছত আমাৰ বহুত পঞ্চায়তৰ ষ্টাফে বহু ধৰণৰ ঘৰ তেওঁলোকে জিঅ'টেক কৰিব পৰা নাছিলে। ইয়াৰ উপৰিও এই বাস্তৱ সত্য, কিছু পঞ্চায়তৰ কিছু ষ্টাফে ইচ্ছাকৃতভাৱে মানুহ চাই পেলাই কাৰোবাৰ ঘৰ জিঅ'টেক কৰিছিলে, কাৰোবাৰ ঘৰ কৰা নাছিলে। তেনেকুৱাও বহু পাবলগীয়া মানুহ ৰৈ আছিলে, যাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰত চৰকাৰৰ আমাৰ যিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াক এই বিষয় লৈ পেলাই 2-3 লানি আলোচনা কৰাৰ অন্তত ভাৰত চৰকাৰে এতিয়া এটা সিদ্ধান্ত ঘোষণা কৰিছে, আৰু সেই সিদ্ধান্তৰ আধাৰত এতিয়া পুনৰ নতুনকৈ আমাক ছাৰ্ভে কৰাৰ এটা সুবিধা প্ৰদান কৰিব। আৰু সেই নতুন ছাৰ্ভেটোৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কৈছে কি যে পূৰ্বতে যিহেতু যিসকলৰ ঘৰত মটৰচাইকেল আছিলে বা ফ্ৰিজ আছিলে, সেইসকলে এই তালিকাত অন্তৰ্ভুক্ত হোৱা নাছিলে। এইবাৰ ভাৰত চৰকাৰে সেইটো উদ্ৰ কৰিছে যে যাৰ ঘৰত 3 হুইলাৰ্ছ বা 4 হুইলাৰ্ছ আছে, কিন্তু তেওঁ যদি প্ৰকৃততে কেঁচা ঘৰ আছে, তেওঁলোকৰ আগন্তুক দিনত এই ঘৰৰ কাৰণে হিতাধিকাৰীৰ কাৰণে যোগ্য বুলি বিবেচিত কৰা হ'ব। পূৰ্বতে 10,000তকৈ অধিক ইনকাম যাৰ মাহত প্ৰতি মাহেকত, তেওঁলোকক হিতাধিকাৰীৰ কাৰণে যোগ্য বিবেচিত কৰা হোৱা নাছিলে। কিন্তু এইবাৰ ভাৰত চৰকাৰে এইটো ৰিলেক্স কৰি তেওঁলোকৰ যিসকলৰ প্ৰতি মাহত 15,000 টকা উপাৰ্জন হয়, তেওঁলোকৰ ক্ষেত্ৰতো এই হিতাধিকাৰী যোগ্য হিচাপে বিবেচিত হোৱাৰ এটা সুযোগ প্ৰদান কৰিছে ভাৰত চৰকাৰে। আৰু এই সুযোগটো প্ৰদান কৰাৰ কাৰণে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় আমাৰ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া, আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দুখীয়াসকলক ঘৰ দিয়াৰ কাৰণে যি তেওঁৰ মানসিকতা, এই মানসিকতা ইতিমধ্যে প্ৰমাণ পোৱা গৈছে। কাৰণ কিয় আমি মোদী ডাঙৰীয়াৰ তৃতীয়খন চৰকাৰ অহাৰ প্ৰাক মুহূৰ্তত আমি নিশ্চিত হোৱা নাছিলোঁ যে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পুনৰ পাবনে নাপাব। আৰু সেই আমি সন্দেহত থকাৰ মুহূৰ্ততে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাজেটত ঘোষণা কৰিছিলে যে কিবা কাৰণত যদি ভাৰত চৰকাৰে সেই ঘৰবোৰ নাহে, তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে হ'লেও আমি ঘৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰাৰ এটা সিদ্ধান্ত লৈছিলে। অৰ্থাৎ দুখীয়া লোকসকলক আগন্তুক দিনত যাতে সকাহ দিব পৰা যায়, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুকলি মন থকাৰ বাবে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ আমাৰ সিদ্ধান্ত আমি লৈছিলোঁ। তাৰপিছত পুনৰ 2 কোটি ঘৰ ভাৰত চৰকাৰে আবণ্টন কৰাৰ পিছত আমি সেই 2 কোটি ঘৰৰ ভিতৰত এতিয়া 24-25 বৰ্ষৰ বাবে আমি 1,71,593টা যি ঘৰ পাইছোঁ। মোৰ মনৰ যিটো ধাৰণা, আমি নিশ্চিত ৰূপত আগন্তুক দিনত আমাৰ এই কাৰ্যকাল, মোদী ডাঙৰীয়াৰ কাৰ্যকালৰ অন্তিম পিৰিয়ডলৈ আমি আশা ৰাখিছোঁ 6 পৰা 7 লাখ ঘৰ আমি পামগৈ। আৰু এইটোৰ কাৰণে এইটোৱে আমি ধাৰণা কৰিব পাৰোঁ যে আগন্তুক দিনত অসমত কাৰো ঘৰৰ কেঁচা ঘৰ নাথাকিব।
এতিয়া এঘৰ মানুহ পৰিয়াল ডিভাইড হৈছে, পৰিয়াল ডিভাইড হৈ পেলাই কেঁচা ঘৰ বনোৱাটো বেলেগ কথা। কিন্তু পূৰ্বৰ আমাৰ যি পৰিয়ালৰ যি সংজ্ঞা, যি পৰিয়ালৰ তেওঁলোকৰ 2011 চনৰ চেঞ্চাছত যাৰ নাম আছিলে পৰিয়াল বুলি, সেই পৰিয়ালৰ এটা ঘৰৰ কেঁচা ঘৰ নাথাকিব। গতিকে এই যি ব্যৱস্থা আৰু নতুনকৈ ইয়াৰ কাৰণে এটা এপ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা 15 ছেপ্টেম্বৰ তাৰিখে এটা নতুন এটা এপ মুকলি কৰিব। অৰ্থাৎ পূৰ্বৰ যিমানখিনি সিদ্ধান্ত আছিল তাৰ সিদ্ধান্তসমূহ সাল সলনি কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই PMY 24 নামৰ এপ এটা লঞ্চ কৰিব 15 তাৰিখে। আৰু সেইদিনা অকল এপটো লঞ্চ কৰা নহয়, সেইদিনাখন প্ৰায় 30 লাখ ভাৰতৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিসকল হিতাধিকাৰী, সেই হিতাধিকাৰীসকলক প্ৰথমকালীন টকা সেইদিনাখনে অনলাইন যোগে তেওঁলোকৰ একাউণ্টত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এই যে একেলগে আমি ইমানখিনি টকা আমি পাম, যাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু আগতে পূৰ্বতে আমাৰ ইয়াতে যোৰহাটত আহি তেখেতে প্ৰায় 5,55,000 ঘৰ একেলগে গৃহপ্ৰৱেশ কৰিছিলে। তাৰ পৰৱৰ্তী সময়ত সেইদিনাখন যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পুনৰ কেইবা লক্ষ ঘৰৰো গৃহপ্ৰৱেশ কৰিব আৰু সেই গৃহপ্ৰৱেশৰ ভিতৰত আমাৰ অসমৰ প্ৰায় 1,03,573 গৃহপ্ৰৱেশৰ কাম অনলাইন যোগে ভাৰ্চুৱেলি তেখেতে আমাৰ অসমৰ এইকেইটাৰ ভিতৰত সেইদিনাখন গৃহপ্ৰৱেশ কৰিব। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি অসমকে আদি কৰি বা দুখীয়াৰ প্ৰতি যি কাম কৰা যি মানসিকতা, এই মানসিকতাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মূলগতভাৱে এই সমগ্ৰ সফলতাৰ বাবে বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে বা প্ৰধানমন্ত্ৰী আৱাস যোজনা 24 এপ এইসমূহৰ বাবে মই বিভাগৰ মন্ত্ৰী হিচাপে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ বিভাগৰ মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি সমগ্ৰ পঞ্চায়তৰ পৰা আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই চেগতে মই বিভাগৰ বিষয়া কৰ্মচাৰীসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে নিষ্ঠা সহকাৰে কাম কৰি এইসমূহ সম্পূৰ্ণ কৰি যেনেকুৱাকৈ দিলে, ঠিক তেনেকুৱাকৈ যাতে আগন্তুক দিনতো এই কামখিনি একেলগে কৰি দুখীয়াৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে যাতে কাম কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। মোৰ এইখিনি আছিলে। যদি আৰু কিবা আপোনাৰ জানিবলগীয়া আছে সুধিব পাৰে। আৰু আমি গোটেইখিনি আপোনালোক দি দিছোঁ টকিং পইণ্ট, চব দিয়া হৈছে নহয়।